ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সেয়ে স্বাস্থ্য বিভাগেও শিথিল কৰিছে কোভিড নীতি নিৰ্দেশনা। কিন্তু বিগত প্ৰায় 1.5 বছৰে কৰোনা পৰিস্থিতিৰ বাবে আন বহু প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ আছে ৰাজ্যৰ ছবি গৃহসমূহ, যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ছবি গৃহৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকল। চৰকাৰলৈ আহ্বান, ছবি গৃহ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰক। কৰোনা মহামাৰীয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ ব্যৱসায়ী মহলক, যাৰ বাবে বহু ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। তাৰ মাজতে শেহতীয়াকৈ কোভিড আক্ৰান্তৰ হাৰ কমিবলৈ আৰম্ভ কৰাত যথেষ্ট পৰিমাণে বহু ক্ষেত্ৰত শিথিলতা জাৰি কৰিছে স্বাস্থ্য বিভাগে। সেই অনুযায়ী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো ক্ৰমান্বয়ে খোলাৰ নিৰ্দেশ জাৰি কৰাৰ লগতে সান্ধ্য আইনৰ সময়ও চমুৱাই আনিছে। ইয়াৰ মাজতে কিন্তু প্ৰায় 1.5 বছৰে কোভিডৰ বাবে বন্ধ হৈ আছে ৰাজ্যৰ ছবি গৃহসমূহ, যাৰ ফলতে সাংঘাতিকভাৱে লোকচানৰ সন্মুখীন হোৱাৰ লগতে বহুতো সমস্যাত পৰিছে মালিক পক্ষ। সমান্তৰালভাৱে কৰ্মচাৰীসকলৰো একেই অৱস্থা। গোৱালপাৰা জিলাৰ দুধনৈৰ ডামৰা ৰোডত থকা অম্বিকা চিনে পেলেচ নামৰ ছবি গৃহতো বৰ্তমান একেই পানীত হাঁহ নচৰা অৱস্থা। ছবি গৃহসমূহ বন্ধ হৈ থকাৰ ফলত মালিক কৰ্মচাৰীৰ সমান্তৰালভাৱে চিনেমা জগতৰ লগত জড়িত হৈ থকা অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলী আৰু শিল্পীসকলো সমস্যাত পৰিছে, কিয়নো মুক্তিৰ পথত থকা কেইবাখনো অসমীয়াৰ লগতে স্থানীয় ভাষাৰ ছবি মুক্তি দিব পৰা নাই প্ৰযোজকে। ছবি গৃহ মালিকৰ চৰকাৰৰ প্ৰতি আহ্বান, কোভিড নীতি নিয়মৰ মাজেৰে হ'লেও ছবি গৃহসমূহ খুলি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই চিনেমা জগতৰ লগত জড়িত সকলো পক্ষকে কিছু হ'লেও সকাহ দিব লাগে। এই সন্দৰ্ভত দুধনৈৰ অম্বিকা চিনে পেলেচ ছবি গৃহৰ স্বত্বাধিকাৰীৰ ভাষ্য আছে, সেয়া আপোনালোকলৈ আগবঢ়াইছোঁ। সমস্যা হৈ আছে আপোনালোকৰ যেহেতু বন্ধ হৈ আছে বৰ্তমান 2 বছৰে বন্ধ। আমাৰতো ইকনমিকভাৱে বহুত লছ আৰু এতিয়া ধৰক আৰু কৰ্মচাৰীৰ দৰমহা ধৰক ইলেক্ট্ৰিচিটি বিল দি থাকিব লগা হৈছে, এইটো কৰি থাকিব লগা হৈছে। এতিয়া এইটো ইণ্ডাষ্ট্ৰীৰ লগত ধৰক কলা কৌশলীৰ কথা আছে, চৰকাৰৰো কথা আছে, ধৰক টেক্সৰ কথা, GSTৰ কথা আছে। গতিকে খুলি দিলে ভাল, সকলোৱে আগবাঢ়ি যাব পাৰে আৰু চলিব পাৰে আৰু বস্তুটো। একেবাৰে ক্লজ হৈ গ'লেতো শেষে হৈ যোৱা ধৰণৰ হৈ যাব না বস্তুটো। গতিকে এৰা ধৰাৰ মাজত কিবা যদি ধৰক নিয়ম যদি তেওঁলোকে কিবা বান্ধি দিয়ে, সেই হিচাপে নিয়ম মতে আমি খোলাৰ কাৰণে আমি খুলিলে ভাল হয় আৰু ধৰক আমিতো আৰু আবেদনহে কৰিব পাৰোঁ চৰকাৰক সেইটো কথাটো। এতিয়া তেওঁলোকে ধৰক যেনেকৈ ধৰক অসমীয়া প্ৰডিউচাৰ আছে বা আপোনাৰ ডিৰেক্টৰ আছে, তেওঁলোকে পদক্ষেপ ল'ব লাগে। আমি যেনেকুৱা ধৰক আশাবাদী, তেওঁলোকে আশাবাদী কৰি পেলাই তেওঁলোকে আগবাঢ়ি যাব লাগে। এতিয়া ধৰক তেওঁলোকৰ যিটো বহুতকেইটা আছে, এতিয়া একচুৱেলি 50% হ'লেও তেওঁলোকে ৰিলিজ কৰাৰ কাৰণে কৰিব লাগে, গভৰ্ণমেণ্টক আবেদন কৰিব লাগে। এতিয়া কাৰণ বম্বেৰ পৰা ধৰক ফিল্ম নাহে, আমি জনাত আৰু ধৰক বম্বেৰ পৰা বা মহাৰাষ্ট্ৰৰ পৰা ফিল্ম নাহে। যিটো ফিল্ম ইণ্ডাষ্ট্ৰী ধৰক তেওঁলোকৰ কোভিড চলি আছে, তেওঁলোকে বিগ বাজেটৰ ফিল্ম আহিব পিছত। গতিকে তেতিয়া ধৰক আমাৰ অসমীয়া ফিল্মখিনি নোহোৱা হৈ যাব, ডিমাণ্ড নোহোৱা হ'ব। গতিকে আপোনাৰ এতিয়া যিটো হয়, আমি হলৰ মালিকবিলাকো হৈ আছোঁ। গতিকে মই পজিটিভ লাইনত গৈ পেলাই তেওঁলোকক খোলা কৰক, আমিও এতিয়া সময় দিব পাৰিম তেওঁলোকক। ধৰক এসপ্তাহৰ জেগাত আমি 3 সপ্তাহ চলোৱাৰ ব্যৱস্থা কৰিব পাৰিম অসমীয়া ফিল্ম বুলি ধৰক। তেতিয়াহ'লে তেওঁলোকেও আগবাঢ়ি যাব লাগে কলা কৌশলীখিনি। তেতিয়াহ'লে ধৰক এতিয়া আমি হলবিলাক ৰানিং কৰি দি দিব পাৰোঁ আৰু ধৰক তেওঁলোকৰ কাৰণে আমি, কাৰণ তেওঁলোকেও কৈ আছিলে নহয় আগতে, বোলে অসমীয়া ফিল্মক সময় নিদিয়ে, কিবা নিদিয়ে। গতিকে এতিয়া যদি দিয়ে, মানুহখিনিও ধৰক অসমীয়া আমাৰতো অসমীয়া মানুহে বেছি ইয়াতে ধৰক, ৰিজনেল মানুহ বড়ো হওক, ৰাভা হওক, এইবিলাক এইখিনি মানুহে বেছি। গতিকে এইখিনি মানুহখিনি অসমীয়া ফিল্মখিনি চাব আৰু এতিয়া। That's right. You fit hey, you lit hey, you sick hey, you snack hey, real got trending, you bet while I back here. Just one more time. Real